জৰাজীৰ্ণ কাঠৰ দলঙে জিয়াটো ভুকাইছে চিপাঝাৰৰ পশ্চিম প্ৰান্তৰ ৰাইজক। সমষ্টিটোৰ তুৰাই চেঙেলীয়াঝাৰ সংযোগী পথৰ ওপৰত থকা কাঠৰ দলংখন এতিয়া পৰিণত হৈছে মৰণ ফান্দত। ইতিমধ্যে দলংখনত সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। শীঘ্ৰেই দলংখন পকী কৰাৰ দাবী জনাই স্থানীয় ৰাইজে। আৰু মনোজালী আমাক স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া শুনাব বিচাৰিছে। আমি মনোজালীৰ কাষলৈ গৈছো। মনোজ, যাতায়াতৰ সুব্যৱস্থা নথকাৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ এটা বিশেষ অঞ্চলৰ ৰাইজে। মই দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ তুৰাই গাঁৱৰ মাজত থকা এখন কাঠৰ দলং, যিখন কাঠৰ দলঙৰ অৱস্থা এতিয়া এনেধৰণে জৰাজীৰ্ণ অৱস্থা হৈছেগৈ। নিতৌ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে, কিন্তু এই দলংখন মেৰামতি নকৰাৰ ফলত এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। আমি কথা পাতিম। এতিয়া দেখিবলৈ পোৱা গৈছে আপোনালোকৰ কাঠৰ দলংখন জহি হৈ গৈছে, ভাঙি ছিগি গৈছে। নিশ্চয় আপোনালোকে দেখিছে আমাৰ এই ১ নম্বৰ হৰাশাল গাঁৱৰ এই বৃহত্তৰ অঞ্চল, আমাৰ প্ৰায় ৪০,০০০ ৫০,০০০ বসতি প্ৰধান অঞ্চলৰ মানুহখিনি আজি আমি জমৰ যাতনা ভুগিবলগীয়া হৈছে। যোৱাকালিও আমাৰ ইয়াতে দুৰ্ঘটনা ঘটিছে, তাৰ আগতেও ঘটিছে। আপোনালোকে জ্ঞাত নহয়, যিহেতু আমাৰ এই অঞ্চলৰ মানুহ জ্ঞাত হয়। আমি এম্বুলেঞ্চ 108ৰ সহায়তে আমি চিপাঝাৰ হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ, আৰু আমি জানিব পাৰিছোঁ তেওঁক GMCHলৈকে প্ৰেৰণ কৰিছে, তাত চিকিৎসাধীন কৰিছে। তাৰ ফলত আমি বাকীখিনি কথা খবৰ পোৱা নাই। কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজে আজি ইমান দিন ধৰি, ইমান কেইবছৰ ধৰি আমাৰ এই অঞ্চলৰ মানুহে যাতায়াতৰ সুব্যৱস্থা নথকাৰ ফলত আমাৰ ইয়াতে বেমাৰ হওক, আজাৰেই হওক, আমাৰ কোলাত বুকুত বোকোচা বান্ধি লৈ পেলাই ইপাৰ সিপাৰ কৰিবলগীয়া হয়। আমি এই অঞ্চলৰ ৰাইজে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাৰ এই অঞ্চলৰ ৰাইজৰ দুখ বেদনা বুজি পায়, এই অঞ্চলৰ মানুহৰ কাৰণে এই ব্ৰিজখন যাতে RCC কৰি বনাই দিয়ে, তাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজ হৈ তেওঁক অনুৰোধ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ প্ৰায়ে ইয়াতে দুৰ্ঘটনা সংঘটিত হৈ থাকে। আমি ওচৰৰে মানুহ, আমি মানে দেখিয়ে থাকোঁ। আৰু যোৱা কিছুদিন আগতে বাইকৰ এক্সিডেণ্টো হৈছিল, এজন মানুহ বৰ বেয়াকৈ আহত হৈছে, আৰু মানুহজন মানে GMCত ভৰ্তি কৰা বুলি গম পাইছোঁ। তাৰপিছত আৰু গম পোৱা নাই। আৰু যোৱাকালিৰ আগদিনাখনো এজন মানুহ ইয়াতে এক্সিডেণ্ট হৈছে, বুকুত দুখ পাইছে, তেজ ওলাইছে, আৰু বহুত এনেকুৱা ঘটনা হৈয়ে থাকে। এতিয়া দেখিবলৈ পোৱা গৈছে এই যি দলংখন এতিয়া ভাঙি যোৱাৰ উপক্ৰম হৈছে। গতিকে এই দলংখন মেৰামতিৰ ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীক কি আহ্বান জনাব? আমি স্থানীয় বিধায়কক মানে অনতিপলমে এই দুৰ্দশাগ্ৰস্ত এই অঞ্চলটোৰ দলংখন নিৰ্মাণ কৰা, পকী কৰা হিচাপে পকী কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ কাটৰ অনুৰোধ জনাম। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটো দৃষ্টিগোচৰ কৰিব। এই দলংখনে মানে বহুতো মানুহৰ আহুকালৰ সৃষ্টি কৰিছে। প্ৰায়েই এক্সিডেণ্ট অৰ্থাৎ দুৰ্ঘটনা ঘটিয়ে আছে। কোনোবা চাইকেল আৰোহী পৰিছে, বাইক আৰোহী পৰিছে। মই দলংখনৰ অৱস্থা দেখুৱাবলৈ আহ্বান জনাম। এনেধৰণে যিসমূহ আচলতে ইয়াত থকা কাঠৰ মাৰি এতিয়া এনে হাতেৰে দাঙি দিব পৰা অৱস্থা হৈছে। যিকোনো এজন চাইকেল আৰোহী অথবা যিকোনো গ্ৰাম্য অঞ্চলৰ লোক যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ তুৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত এনেধৰণৰ এই দলংখনৰ বৰ্তমানৰ অৱস্থা, যাক লৈ ৰাইজে আচলতে যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া। কিছু পৰিৱেশ দেখুৱালে, লগতে স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক মনোজালীয়ে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।